যেতিয়া এখন কলেজত ইন্টাৰভিউ হ'ব বৰাক উপত্যকাৰ ষ্টুডেন্টছৰ লং ডিমান্ড আছিল যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আমাৰ ষ্টুডেণ্টে পাওক গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰো কিন্তু যেতিয়া আমি কৈছো প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ তাৰে ষ্টুডেণ্টে পাব যেতিয়া আমি কৈছো যে প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা ল'ৰা ছোৱালীয়ে পাব ৰাভা হাছাঙত ৰাভা জানা ভাষা জানা ল'ৰাজনকো আমি কনচিডাৰ কৰিব পাৰো ৰাতিপুৱাই হুলস্থুল হৈ গ'ল যে গভৰ্ণমেণ্টে পিআৰচি উঠাই দিলে কিন্তু পিআৰচিৰ জাগাত যে গভৰ্ণমেণ্টে হাইয়েষ্ট লেভেল অফ সেফগাৰ্ড আনিলে সেই কথাটো কিন্তু কতো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয় পিআৰচিৰ কথা কোৱাৰ কাৰণে দুই এখন কোৰ্টত আমাক ক'লে যে তোমালোকে পিআৰচি ইনচিষ্ট কৰিব নোৱাৰা উই লষ্ট দ্য কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছো যে নহয় কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়াত লিখিব সো যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈও বেছি জাতীয়তাবাদী উই গো টু দ্য নেক্সট লেভেল কাৰণ পিআৰচি বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো পিআৰচি হিন্দী ভাষী কোৱা মানুহ এজনো পিআৰচি কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন যিটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ এৰিয়া শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামী ষ্ট্ৰোক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰোক হিন্দী শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰোক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰোক বড়ো সব পিআৰচিটো আৰ্মিত কাম কৰি থকা মানুহ এজনেও ইয়াত পিআৰচি পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিঙেও ইয়াত পিআৰচি পাইছিল যদিও অসমত এদিনো থকা নাই because PRC is a legal document but when you spoke about a local language it is a subjective satisfaction of that college and jar followed কলেজৰ পোষ্টত আউটসাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল প্ৰেছ কনফাৰেন্স সব হৈ গ'ল কিন্তু কতো এষাৰ নকলে যে গভৰ্ণমেণ্টে another safeguard was prescribed সেই কাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য সবৰে এটাই কলেজ বিলাক ভাল হোক কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে আই এম নট ইন টু মাইণ্ড উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বিবৰা কলেজত কেনেকৈ চাকৰি কৰিব এণ্ড ভাইচা ভাৰ্চি অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ তে কলেজত চাকৰি কৰিতো লাভ নাই in that point we can win আমি কোৰ্টত গলে আমি উইন কৰিব পাৰো যে যদি ল্যাঙ্গুৱেজ না জানে পঢ়াব কেনে সেই কাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনে এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুটো পৰা নাই সেই কাৰণে ডিপিআই খুদি আছে কি কৰিম ডিপিআই উত্তৰ দিবলগীয়া হৈছে কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেঁতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই খুদিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই কাৰো প্ৰয়োজন নাই কাৰণ লোকেল ল্যাঙ্গুৱেজ যে ই বেছি ষ্ট্ৰিক্ট পলিসি যাতে বাহিৰা মানুহ আহি নুখুমায় আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি সঁচা পিআৰচিও হয় কিন্তু অসমীয়াটো যদি নিশিকে বহুত আমাৰ মাজতো ল'ৰা ছোৱালী আছে অসমীয়া মানুহৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে হি ইজ অলসো আউট মোৰ ল'ৰা সাপোজ বাহিৰত পঢ়িছে অসমীয়া ক'ব নাজানে আজি ডেফিনেটলি মোৰ ল'ৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে হি ষ্টাডিড আউটসাইড ই যদি কলেজৰ প্ৰফেচাৰ পোষ্টত এপ্লাই কৰে হি ইজ অলসো নট এলিজিবল বিকজ হি ডাজন্ট হেভ প্ৰফিচিয়েঞ্চি ইন দ্য লোকেল লেংগুৱেজ ক'লেও নহ'ব লিখিবও লাগিব
So interpret this clause in your favor, যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল লেংগুৱেজটোক জানিব। এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম, মই বেংগলী শিকিম, মই বড়ো শিকিম, মই হিন্দী শিকিম, আদাৰৱাইজ মই কলেজত চাকৰি নাপাম। আমি SCSতো এই ক্লজটো দিছোঁ, আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছোঁ, যাতে লোকসেৱা আয়োগতো আমি লোকেল লেংগুৱেজ জানা কেণ্ডিডেটহে আমি পাব পাৰোঁ।